মোৰ হাতখন আজি বহুত খোজাই আছে কিয় বা তুমি কিবা হাতত খান্দিছিলা নেকি? মই একোতো খানা নাছিলো কিন্তু মই হেণ্ড ৱাছ কৰি আহিছিলোঁ। এই হেণ্ডৱাছবোৰ গোটেই ৰাসায়নিক ৰূপেৰে প্ৰস্তুত কৰা হয় আৰু ইয়াৰ দামো বহুত বেছি হয়। সাধাৰণ মানুহে কিনিব নোৱাৰে কাৰণ ইয়াৰ ইমান দাম। আমি চোন এটা কাম কৰিব পাৰোঁ। ঘৰুৱা পদ্ধতিৰে আমি প্ৰাকৃতিক বস্তুৰ পৰা এটা হেণ্ডৱাছ তৈয়াৰ কৰিব পাৰোঁ। কেনেকৈনো আৰু আমি তাতে নিমপাত আৰু তুলসী পাত ব্যৱহাৰ কৰিব পাৰোঁ। নিমপাত আৰু তুলসী পাতে বীজাণু নাশ কৰে। আৰু আমি এটা এল'ভেৰা ব্যৱহাৰ কৰিব পাৰোঁ। এল'ভেৰাৰ এটা গুণ আছে যে সি আমাৰ হাতত ঠাণ্ডা কৰি ৰাখে। হয়, আৰু আমি তাতে হালধিও ব্যৱহাৰ কৰিব পাৰোঁ। ই মহৌষধি আৰু ই আমাৰ হাতৰ ছালৰ বাবে ভাল। আৰু মোৰ আইতাই কৈছিল যে আমি ৰিঠা গুটি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ বাকলি আৰু গুটিয়ে চাবোনৰ নিচিনা কাম কৰে। পিছে আমি এই বস্তুবোৰেৰে কেনেকৈ সৃষ্টি কৰিম? এতিয়া আমি নিমপাত, তুলসী পাত, হালধি আৰু এল'ভেৰাৰে এই হাত ধোৱা দ্ৰব্যটি বনালোঁ। প্ৰথমতে আমি ৰিঠা গুটিটো এদিনৰ বাবে পানীত তিয়াই থৈছিলোঁ। তাৰপিছত ৰিঠা গুটি, নিমপাত, তুলসী পাত আৰু হালধি উতলাই লোৱা হ'ল। তাৰপিছত সেই পানী আৰু অৱশিষ্ট দ্ৰব্যখিনি পৃথক কৰা হ'ল। পৃথক কৰাৰ পিছত পানীখিনি এই বটলটোত ভৰোৱা হ'ল আৰু অৱশিষ্ট দ্ৰব্যখিনি কাপোৰ এটাত মেৰিয়াই টোপোলা বান্ধি ইয়াৰে ভিতৰত সোমাই দিয়া হ'ল আৰু তাৰে পিছত এচামুচ এল'ভেৰা ইয়াত ঢালি দিয়া হ'ল। এতিয়া এই হাত ধোৱা দ্ৰব্যটো প্ৰস্তুত হৈছে। নমস্কাৰ, মোৰ নাম ভৃগু। নমস্কাৰ, মোৰ নাম শ্ৰী কুবেৰণ দাসৰ। নমস্কাৰ, মোৰ নাম শ্ৰী মহৰ্ষি গৌতম নাথ। নমস্কাৰ, মোৰ নাম শ্ৰী সুন্দৰ তুষাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী গাৰ্গিদা। আমাৰ আটাইৰে এই সমস্যাটি সমাধান কৰি বহুত ভাল লাগিল আৰু আমি এই প্ৰাকৃতিকভাৱে দ্ৰব্য এটাও বনালোঁ আৰু আমি এই দ্ৰব্যটিৰে বিকশিত ভাৰত বিল্ডেথন 2025ত অংশগ্ৰহণ কৰিলোঁ। সেইবাবে আমাৰ বহুত ভাল লাগিল।